এই প্ৰশ্ন উত্তৰখিনি কৰাৰ পিছত তোমালোকে কেনেকৈ পঢ়িব লাগিব, কি পঢ়িব লাগিব আৰু কেনেকৈ পঢ়িলে তোমালোকে ভাল নম্বৰ পাব পাৰিবা, এই গোটেইখিনি কথা তোমালোকে আভাস এটা পাবা। সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ। তোমালোকে গোটেইখিনি চাবা। মই গোটেই প্ৰশ্ন একদম A to Z দিছোঁ। 59টা কুৱেশ্যন আছে। ছাত্ৰ ছাত্ৰীসকল, মই তোমাক ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন এনচাৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ আগৰ ইয়াৰৰ 2025ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন কৰাই দিম আজি। তোমালোকে চাই যাবা। মই অকণমান ভিডিঅ' এটা সৰুকৈ দিছিলোঁ, এইখিনিত মই গোটেইটো দিম। তোমালোকে চাই যাবা। মই প্ৰথমৰখিনি কৈ যাম আকৌ এবাৰ। ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা, চুজ দ্য কাৰেক্ট এনচাৰ। প্ৰথমটো জানাই তোমালোকে, আজিকালি চুজ দ্য কাৰেক্ট এনচাৰ বেছিকৈ থাকে। আৰু এইটো চোৱা, উইচ অফ দ্য ফলোয়িং চ'ৰ্চ অফ এনাৰ্জি ডাজ নট প্ৰডিউচ কাৰ্বন ডাই অক্সাইড। তলৰ শক্তিৰ উৎসবোৰৰ কোনকেইটাই কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে। ইয়াত আছে উইণ্ড এনাৰ্জি, জিঅ'থাৰ্মেল এনাৰ্জি, হাইড্ৰ' ইলেক্ট্ৰিক এনাৰ্জি, ফিউল এনাৰ্জি। বতাহ শক্তি, ভূতপীয় শক্তি, জলবিদ্যুৎ শক্তি আৰু জীৱাশ্ম ইন্ধন। এইবোৰৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব উইণ্ড এনাৰ্জি। উইণ্ড এনাৰ্জিয়ে কাৰ্বন ডাই অক্সাইড প্ৰডিউচ নকৰে, কাৰ্বন ডাই অক্সাইড উৎপন্ন নকৰে। 2 নম্বৰটো চোৱা, ইন দ্য ফলোয়িং কুৱেশ্যন এ ষ্টেটমেণ্ট অফ এছাৰশ্যন এ ইজ ফলোড বাই ষ্টেটমেণ্ট অফ ৰিজন আৰ কনচিডাৰিং দিছ ষ্টেটমেণ্ট চুজ দ্য কাৰেক্ট আনচাৰ ফ্ৰম দ্য গিভেন ষ্টেটমেণ্ট। তলৰ প্ৰশ্নটোত দাবী এ হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ আৰ হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা। এতিয়া বিকল্পবোৰ চাওঁ আহা আমি। Assertion A. Acid rain occurs when there is maximum concentration of sulfur dioxide and nitrogen oxide in the atmosphere. Reason, such rain destroy forests and pollute water in the wetlands. দাবী, বায়ুমণ্ডলত অত্যাধিক পৰিমাণে ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড ঘনত্ব বৃদ্ধি পালে এচিড বৰষুণ সৃষ্টি হয়, কাৰণ তেনেধৰণৰ বৰষুণে বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে। এতিয়া হেৰিবোৰ চোৱা, এ both A and R are true and R is correct explanation of A. A is true, R is false. A আৰু R উভয়ে সত্য আৰু A ৰ শুদ্ধ ব্যাখ্যা, R A ৰ শুদ্ধ ব্যাখ্যা। A সত্য, R অসত্য। A is true, R is false. Both A and R are true, but R is not the correct explanation of A. A আৰু R উভয়ে সত্য, কিন্তু R A ৰ শুদ্ধ ব্যাখ্যা নহয়। এইটোৱে শুদ্ধ উত্তৰ হ'ব এচিড ৰেইনৰ। Then D, both A and R are true, but R is not a correct explanation of A. A আৰু R উভয়ে সত্য, কিন্তু R A ৰ শুদ্ধ ব্যাখ্যা নহয়। এইটোৱে শুদ্ধ উত্তৰ। তাৰপিছৰটো চোৱা, arrange the following geographical divisions of oceanic floor in the sequence they occur in increasing depth and find out the correct option. তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ প্ৰাকৃতিকসমূহ বৰ্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। এইটো চোৱা, এ নম্বৰটো কি দিছে, ডিপ চি ট্ৰেঞ্চ, অ'চেনিক ৰিচ, অ'চেনিক কেনিয়ন, ডিপ চি প্লেইন, কণ্টিনেণ্টেল শ্লোপ, কণ্টিনেণ্টেল শ্বেল্ফ। গভীৰ সমুদ্ৰ খাত, সামুদ্ৰিক শৈলশিৰা, সমুদ্ৰতলীয় দ্ৰোণী, সমুদ্ৰৰ গভীৰ সমুদ্ৰতল, মহীঢাল, মহীসোপান। বি, কণ্টিনেণ্টেল শ্বেল্ফ, কণ্টিনেণ্টেল শ্লোপ, ডিপ চি প্লেইন, অ'চেনিক কেনিয়ন, অ'চেনিক ৰিচ, ডিপ চি ট্ৰেঞ্চ। মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সমুদ্ৰতলীয় দ্ৰোণী, সামুদ্ৰিক শৈলশিৰা, গভীৰ সমুদ্ৰখাত। চি, কণ্টিনেণ্টেল শ্লোপ, কণ্টিনেণ্টেল শ্বেল্ফ, অ'চেনিক কেনিয়ন, ডিপ চি প্লেইন, ডিপ চি ট্ৰেঞ্চ, অ'চেনিক ৰিচ। মহীঢাল, মহীসোপান, সমুদ্ৰতলীয় দ্ৰোণী, গভীৰ সমুদ্ৰতল, গভীৰ সমুদ্ৰখাত, সামুদ্ৰিক শৈলশিৰা। আৰু ডি নম্বৰটো, কণ্টিনেণ্টেল শ্বেল্ফ, কণ্টিনেণ্টেল শ্লোপ, ডিপ চি প্লেইন, অ'চেনিক ৰিচ, ডিপ চি ট্ৰেঞ্চ, অ'চেনিক কেনিয়ন। মহীসোপান, মহীঢাল, গভীৰ সমুদ্ৰতল, সামুদ্ৰিক শৈলশিৰা, গভীৰ সমুদ্ৰখাত, সমুদ্ৰতলীয় দ্ৰোণী। ইয়াৰে শুদ্ধ উত্তৰটো বি হ'ব,
continental shelf, continental slope, deep sea plain, oceanic canyon, oceanic ridge, deep sea trench. তাৰ পিছত 11 number, arrange the chronological flow of migration of the following groups of people to Assam. তলত উল্লেখ কৰা জনগোষ্ঠীসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰবাহ একাদিক্ৰমে সজোৱা। প্ৰথমে চোৱা মংগোলয়েড, অষ্ট্ৰিক, আৰ্যান আৰু আহোম। মংগোলীয়, অষ্ট্ৰিক, আৰ্য আৰু আহোমসকল কোনে প্ৰথমত আহিছে, কোনে পিছত আহিছে, এই ক্ৰমত সজাব দিছে। শুদ্ধ উত্তৰটো ডি হ'ব, 2, 1, 3, 4 হ'ব। তাৰপিছত 12 number, during which of the following decades the state of Assam witnessed lower growth rate of population as compared to India? তলত দিয়াবোৰৰ কোনটো দশকৰ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল? এ 1901, 1911, 1901 পৰা 1911, 1981 পৰা 1991, 1991 পৰা 2001, 1941 পৰা 1951। কোনটোত কম হৈছিল? 1991 পৰা 2001ত জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল। তাৰপিছত চোৱা 13 নম্বৰ, why is democratic government regarded as a better choice over other forms of government? গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়? 1 নম্বৰ, it promotes equality among citizens. ই নাগৰিকসকলৰ মাজত ক্ষমতা বৃদ্ধি কৰে। It ensures economic development. ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে। It provides a method of resolving conflict. ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। এইবিলাকৰ ভিতৰত উত্তৰ কোনটো শুদ্ধ হ'ব? ডি 1, 2 আৰু 3, তিনিওটা উত্তৰ শুদ্ধ। তাৰপিছত 14 নম্বৰ, the statement are given in the question below as assertion A and reason R. Read the statement and choose the correct option. তলত দিয়া প্ৰশ্নটোত দাবী A আৰু কাৰণ R হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। Assertion A, to grasp the inner spirit of Constitution, one should go through the preamble of the Constitution. Reason, each and every word mentioned in the preamble bear ideals, philosophy and objectives of the Constitution. দাবী A, প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যায়। আর প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। উত্তৰ A is true but R is false. A সত্য কিন্তু R ভুল। B, A is false but R is true. A অসত্য কিন্তু R সত্য। C, both A and R are true. R is not the correct explanation of A. A আৰু R দুইটাই সত্য কিন্তু R এৰ শুদ্ধ ব্যাখ্যা নহয়। D, both A and R are true and R is the correct explanation of A. A আৰু R দুইটাই সত্য আৰু R এৰ শুদ্ধ ব্যাখ্যা। তাৰপিছত 15 নম্বৰ, who can be the chairman of the National Human Rights Commission? ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ'ব পাৰে? A, retired Chief Justice of the High Court. কোনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। B, retired Chief Justice of the Supreme Court. উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ। C, a retired judge of the High Court. D, a retired judge of the Supreme Court. কোনো উচ্চ ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ। তাৰপিছত উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশ। কি হ'ব উত্তৰটো? শুদ্ধ উত্তৰটো হ'ব B, retired Chief Justice of the Supreme Court. তাৰপিছত 16 নম্বৰ, find out the agencies of the UNO. ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা। A, Secretariat, সচিবালয়। 2, United Nations Human Rights Commission, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ। 3, জেনেৰেল এছেম্বলি, সাধাৰণ সভা। 4, ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি। এইবিলাকৰ ভিতৰত B নম্বৰ 2 আৰু 4 শুদ্ধ। 2 নম্বৰত আছে ইউনাইটেড নেশ্যন হিউমেন ৰাইটছ কমিশ্যন আৰু ইণ্টাৰনেশ্যনেল মনিটৰী ফাণ্ড, এই দুটা শুদ্ধ। তাৰপিছত
17 নম্বৰ which of the following statement is are true in the case of the General Assembly of the United Nations Organization ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোন কেইটা উক্তি সত্য A. It is the biggest organ of the UNO. ই ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ. It has 10 temporary and 5 permanent members. ইয়াত 10 জন অস্থায়ী আৰু 5 জন স্থায়ী সদস্য আছে. 3 নম্বৰ its main function is to settle the cases filed by the affected member state. ইয়াৰ প্ৰধান কাম হৈছে আক্ৰান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা. উত্তৰ হ'ব only one is true. 1 নম্বৰটোহে শুদ্ধ. It is the biggest organ of the UNO. মই অকণ হৰকে কৈছোঁ কাৰণ প্ৰশ্ন বহুত অপশ্যন বহুত দিয়া আছে সেইকাৰণে বহুত দীঘলীয়া হ'ব ভিডিঅ'টো সেইকাৰণে মই অকণ হৰকে পঢ়ি দিছোঁ. তোমালোকে চাই যাবা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল তেতিয়া আভাস এটা পাবা. Identify the incorrect statement stated below relating to the check money. চেক মুদ্ৰা সম্পৰ্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা নিশ্চিত কৰা. As a medium of exchange, a check has general acceptability. বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্ৰহণযোগ্যতা আছে. 2 নম্বৰ refusal to accept check money will mean violation of the law of the land. চেক মুদ্ৰা গ্ৰহণ কৰিবলৈ অমান্তি হোৱাটোৱে আইন ভংগ কৰা বুজায়. Check money is generated through economic offense. চেক মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি কৰা হৈছে. A check is a claim against money and can be encashed at the counter of the bank. চেক হ'ল মুদ্ৰা পৰিশোধনৰ এটা আদেশ আৰু বেংক একাউণ্টৰত নগদীকৰণ কৰি ল'ব পাৰি. বেংকৰ কাউণ্টাৰত নগদীকৰণ কৰি ল'ব পাৰি.